ওম গণেশায় নমঃ। নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে স্বাগতম জনাইছোঁ। অসমীয়া নতুন বছৰৰ ভাগ্যফল জনাব বিচাৰিছোঁ ধনু ৰাশিৰ। থ, ফ আৰু ফ এইকেইটা আখৰ আৰম্ভণি আখৰ হৈছে ধনু ৰাশিৰ। আৰম্ভণি আখৰ থ, ফ আৰু ফ। এইকেইটা আখৰৰ বিশেষভাৱে মূলা নক্ষত্ৰৰ 4টাকৈ পদ, পূৰ্বহাৰা নক্ষত্ৰৰ 4টাকৈ পদ, উত্তৰহাৰা নক্ষত্ৰৰ প্ৰথমটা পদ, অৰ্থাৎ 9টা পদেৰে গঠিত হৈছে ধনু ৰাশি। কালচক্ৰৰ 241 ডিগ্ৰী পৰা 270 ডিগ্ৰীলৈ ধনু ৰাশি অৱস্থিতি। ধনু ৰাশিৰ বৃহস্পতি গ্ৰহ কালপুৰুষৰ উদয়ত জন্ম। ধনু ৰাশিৰ অধিপতি বৃহস্পতি গ্ৰহ, শুভ গ্ৰহ বৃহস্পতি আৰু শনি শুভ বাৰ। বৃহস্পতি আৰু সোমবাৰ শুভ সংখ্যা হৈছে 3 আৰু 9, শুভ ৰং হালধীয়া আৰু ৰঙা, শুভ ধাতু সোণ, শুভ ৰত্ন পুখৰাজ, পুষ্পৰাগমণি বুলিও কোৱা হয়। পুষ্পৰাগমণি, পুখৰাজ ইত্যাদি ধাৰণ কৰিব পাৰে। শুভ মূল হৈছে ব্ৰহ্মহস্থি, শুভ দিশ ঈশান কোণ, উপাস্য দেৱতা হৈছে মা তাৰা। মা তাৰাৰ পূজা অৰ্চনা কৰিলে এই বৰ্ষত সমৃদ্ধি অগ্ৰগতি নিশ্চয়কৈ দেখা দিব। মা তাৰাৰ বিশেষ কৃপাদৃষ্টি আপোনালোকে লাভ কৰক তাৰ বাবে প্ৰাৰ্থনা জনাইছোঁ। মা কামাখ্যাৰ শ্ৰীচৰণত অজস্ৰ প্ৰণিপাত যাতে সকলোৰে সমৃদ্ধি অগ্ৰগতি আহে, নিজৰ কৰ্মত যাতে সকলোৱে নিশ্চয়কৈ উন্নতি আনিব পাৰে, সকলো পন্থাৰে সকলো ধৰণৰ কৰ্মত শুভ কৰ্মত যাতে আপোনালোকৰ সকলো সমৃদ্ধি আহে তাৰ বাবে কামনা জনাইছোঁ। অজস্ৰ প্ৰণিপাত জনাইছোঁ মা কামাখ্যাৰ শ্ৰীচৰণত। মা কামাখ্যাই সকলোৰে সমৃদ্ধি আনিব, অগ্ৰগতি আনিব, উন্নতি আনিব তাৰে এই কামনা। শুভ গ্ৰহ অশুভ গ্ৰহও থাকে। শুক্ৰ বুধ হৈছে আপোনালোকৰ অশুভ গ্ৰহ। শুভ বাৰ যদি আমি কওঁ অশুভ বাৰৰ কথা, বুধবাৰ শুক্ৰবাৰ অশুভ বুলি কোৱা হৈছে। পোনপটীয়াকৈ আপোনালোকৰ যদি গুণৰ কথা ক'ব বিচৰা যায় বা বৈশিষ্ট্যৰ কথা ক'ব বিচৰা যায়, আনক সহায় সাহায্য কৰিবলৈ কুণ্ঠাবোধ নকৰা ৰাশিৰ ভিতৰত পৰে ধনু ৰাশিৰ জাতক জাতিকাসকল। ধনশালী হৈ পৰে ধনু ৰাশিৰ জাতক জাতিকাসকল। যশস্যা প্ৰিয়, অতি অভিজ্ঞ বুলি কোৱা হৈছে। দায়িত্বহীন ক্ষেত্ৰত কোনো ক্ষেত্ৰত দায়িত্বহীনো আপোনালোকে বোধ কৰে নিজকে। বুদ্ধিমান, আত্ম অভিমানী, ধীৰ স্থিৰ মনৰ বুলি কোৱা হয়। পৰৰ উপকাৰ কৰি ভাল পোৱা, ৰাজ অনুগ্ৰহ প্ৰাপ্ত, জ্ঞান শিক্ষা প্ৰদান কৰি ভাল পোৱা, আনন্দ লাভ কৰা স্বভাৱৰ হয় ধনু ৰাশিৰ জাতক জাতিকাসকল। আমোদ প্ৰমোদ ভোগকাৰী, খাদ্য ৰসিক, পিতা মাতাৰ প্ৰতিপালক, যান বাহন সম্পত্তিযুক্ত হৈ পৰে ধনু ৰাশিৰ জাতক জাতিকাসকল। কৰ্ম ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত কৰ্ম বদলীকৰণে আনন্দিত কৰিব বুলি কোৱা হৈছে। নতুন কৰ্ম লাভত কিছু বাধা আছে বুলি কোৱা হৈছে। কৰ্মত জটিলতা আহিব। বিভিন্ন ক্ষেত্ৰৰে বিভিন্ন দিশেৰে উপাৰ্জন বৃদ্ধি কৰিব পাৰিব। উপাৰ্জনৰ ক্ষেত্ৰত বিভিন্ন প্ৰকাৰে ব্যৱসায়িক উন্নতি হোৱা সূচাই বুলি কোৱা হৈছে। ব্যৱসায়ৰ ক্ষেত্ৰত নতুন দিশ মুকলি হ'ব। পুৰণি ব্যৱসায় থন ধৰি উঠিব বুলি কোৱা হৈছে। ক্ষুদ্ৰ উদ্যোগ বাণিজ্যৰ ক্ষেত্ৰত ৰাজ সাহায্য, ঋণ ইত্যাদি চৰকাৰৰ ফালৰ পৰা পোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। প্ৰেম, বৈবাহিক পাৰিবাৰিক সম্পৰ্কত আপোনালোকৰ কি ধৰণে ফলাফল হ'ব তাকে ক'ব বিচাৰিছোঁ। প্ৰেমৰ মাজেৰে আগবাঢ়িলে গোপন প্ৰেমত জ্যেষ্ঠজনৰ বাধা, মনত কষ্ট ভুগিব লাগিব। প্ৰেমৰ ক্ষেত্ৰত ঠগ খাবও পাৰে এই বৰ্ষত। শুভ ভাৱত সামাজিক বিবাহ হোৱা সূচাই বুলি কোৱা হৈছে। বৈবাহিক জীৱনত মনোমালিন্য আহিব পাৰে, ঘটিব পাৰে। বিভিন্ন ক্ষেত্ৰত এই ফলাফলৰ পৰা সাৱধানতা অৱলম্বন কৰিব লাগিব। সুসন্তান জন্ম দিব পাৰিব, সন্তান সুখ আহিব বুলি কোৱা হৈছে। পিতৃ মাতৃৰ আত্মীয়ৰ পৰাও পাৰিবাৰিক সুখ লাভ কৰিব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত যদি আমি কওঁ কোনো ধৰণৰ বাধা নাই বুলি কোৱা হৈছে। অতি চঞ্চল অস্থিৰ মনৰ যিসকল ব্যক্তি তেওঁলোকৰ বাবে অধ্যয়নৰ সময়ত সিদ্ধান্তৰ খেলিমেলি লগাব পাৰে, সাৱধানতা অৱলম্বন কৰিব। বিদ্যাৰ ক্ষেত্ৰত ৰাজ সাহায্য পাব বুলি কোৱা হৈছে। বিদেশত যিসকল শিক্ষাৰ্থী পঢ়া শুনা কৰি আছে তেওঁলোকৰ বাবে তেওঁলোকৰ প্ৰতিভা বিকাশৰ লগতে সুনাম কঢ়িয়াই আনিব পাৰিব। উচ্চ অভিলাষা যিসকলে ৰাখে উচ্চ বিদ্যা লাভৰ সাধাৰণতে যোগাযোগ আহিব পাৰে। কোনো ক্ষেত্ৰত আহুকালি দেখা দিব পাৰে। ধৰ্মীয় ব্যক্তিৰ, ধৰ্মীয় গুৰুৰ নিশ্চয়কৈ সান্নিধ্য লাভে আপোনালোকক মন আনন্দিত কৰি ৰাখিব। প্ৰতিকাৰ প্ৰতিবিধানৰ কথা ক'বলৈ গ'লে বৃহস্পতি ৰাহুকেতু শনি 4টাকৈ গ্ৰহ আপোনালোকৰ অশুভ। গতিকে শনিবাৰ বৃহস্পতিবাৰে উপবাস দিব পাৰে। সন্ধিয়া ধূপ দীপ নৈবেদ্য আগবঢ়াব। দিনটো উপবাস দি সন্ধিয়া ধূপ দীপ নৈবেদ্য আগবঢ়াব। কেতু ৰাহুৰ বীজ মন্ত্ৰ, বৃহস্পতিৰ বীজ মন্ত্ৰ, শনিৰ বীজ মন্ত্ৰ জপ কৰিব পাৰে বা
বিভিন্ন ধৰণৰ গ্ৰহৰ প্ৰতিকাৰ ব্যৱস্থাও ল'ব পাৰে গ্ৰহৰ প্ৰতিকাৰ জ্যোতিষীৰ পৰামৰ্শ অবিহনে লোৱাটো মূৰ্খামি গতিকে আপোনালোকে গ্ৰহৰ প্ৰতিকাৰ যিকোনো জ্যোতিষীৰ পৰামৰ্শ নোলোৱাকৈ নল'ব কেতিয়াবা জ্যোতিষীয় প্ৰতিকাৰে কোনো ক্ষেত্ৰত বিৰূপ প্ৰভাৱো দিয়া দেখা গৈছে গতিকে সাৱধানতা অৱলম্বন কৰিব আৰু আপোনালোকৰ প্ৰত্যেকটো ক্ষণ সমৃদ্ধিশালী হওক তাৰ কামনা জনাইছো মা কামাখ্যাৰ চৰণত অজস্ৰ প্ৰণিপাত নিশ্চয়কৈ সকলোৱে শুভ হ'ব মংগলময় হ'ব আহিবলগীয়া অসমীয়া নতুন বৰ্ষ